আজি ৰংঘা সমষ্টিত আজিৰ পৰা 4 বাৰ হৈ যোগদান কাৰ্যসূচী। এই সমষ্টিত প্ৰথম যোগদান কাৰ্যসূচীটো আছে 3000। ইয়াৰ পিছত যোগদান কৰিছে 1500 পৰিয়ালে। কংগ্ৰেছ ইয়াৰ পিছত জীয়াই গাথা দেখা পাই পৰিয়ালে APSLC আৰু কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি আজিলৈ ইয়াত 4 বাৰ যোগদান কাৰ্যসূচী আছে। আজি টোটেল 1035 জন পৰিয়ালে আজি যোগদান কৰিছে। APSLC এডুকেশ্যন কালচাৰটো লাহে লাহে আগবাঢ়িছে। আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ বেছ কাৰ্বি আংলঙত 10%, অসমৰ কোনো জিলা এনেকুৱা নাই। তাৰপিছত এবাৰ প্ৰথমবাৰ মেডিকেল কলেজৰ MBBSৰ ভাগ কৰা যিমানখিনি 97ৰ কেণ্ডিডেট আছে 10% MBBS ডক্টৰ পাছ কৰি গোটেই কাৰ্বি আংলঙৰ এতিয়া মানুহে লাহে লাহে শান্তি হোৱাৰ লগে লগে ডেভেলপমেণ্ট কামবিলাকৰ লাহে লাহে পূৰণ হৈ আছে। গতিকে মানুহবিলাকৰ যোগদান কৰি আছে। কংগ্ৰেছ দল এতিয়া জ্বৰত আক্ৰান্ত হৈ আছে। এই জ্বৰটো কেতিয়া উপশম হ'ব তাৰ কোনো গেৰাণ্টি নাই। এতিয়া ৰোগী মানুহ এগৰাকীয়ে জনসাধাৰণৰ সেৱা কেনেকৈ আগবঢ়াব। এতিয়া যদি আমি যদি কওঁ, এতিয়া কংগ্ৰেছ দলৰ ফালৰ পৰা গৌৰৱ গগৈৰ নেতৃত্বত এতিয়া সমগ্ৰ অসমতে এটা প্ৰচাৰ চলাইছে যে গৌৰৱ গগৈ আহিছে, কংগ্ৰেছ দলৰ ভাল হ'ব, কিবা হ'ব। কিন্তু কংগ্ৰেছ দলৰ এই সকলোৰে আশা গৌৰৱ গগৈ ডাঙৰীয়া কেনেধৰণৰ মানুহক নিৰ্বাচন কৰিব। উদাহৰণস্বৰূপে পশ্চিম কাৰ্বি আংলঙৰ প্ৰেচিডেণ্টৰ কথা মই কৈছোঁ। তেওঁৰ ককায়েকটো যিমান দিনে তেওঁলোক কাপচুৰ হিচাপে পৰিগণিত হৈ আহিছে। কিন্তু এতিয়া সদ্যহতে কি হৈছে, এইটো হৈছে যে আগষ্টিন ইংহিয়ে সেই ককায়েকৰ পদক্ষেপ অনুসৰণ কৰি পেলাই এতিয়া ফাৰ্নিচাৰ দোকানৰ নামত গোটেই হাবি জংঘল ৰিজাৰ্ভ ফৰেষ্টবিলাক নোহোৱা কৰিছে। আৰু এনেধৰণৰ কৰাপ্টেড মানুহবিলাকক কংগ্ৰেছ দলে নেতৃত্ব জবাব দি আছে। গতিকে আমি এইটো ক'ব বিচাৰোঁ যে কংগ্ৰেছ দল এতিয়া কৰাপশ্যনৰ পাঠশালা ABCD যেনেধৰণে শিকি পেলাই মানুহ ইঞ্জিনিয়াৰ হয়, ডক্টৰ হয়, উকিল হয়, কিবা হয়, ঠিক তেনেধৰণে কংগ্ৰেছ দলত যিখিনি মানুহ কাম কৰে আৰু কংগ্ৰেছ দলত কাম কৰা যিখিনি মানুহ কৰাপ্টেড যিখিনি মানুহ, এই কৰাপ্টেড মানুহখিনিক মানে তেওঁলোকে এনকাৰেজ কৰে, কৰাপশ্যন কৰিবলৈ এনকাৰেজ কৰে। গতিকে কংগ্ৰেছ দল হ'ল কৰাপশ্যনৰ পাঠশালা। মই এইটো সেইকাৰণে এই গোটেই প্ৰক্ৰিয়াটো বেয়া পাই মই কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান কৰিছোঁ। 15 বছৰ কংগ্ৰেছে
যে উন্নতি তাৰ ক্ষেত্ৰত আপুনি কি ক'ব? নহয় সুবিধা অনুযায়ী মানে যেনেধৰণে এতিয়া যিটো সময়ত ডিফু দিছপুৰ দিল্লী কংগ্ৰেছ দলৰ যেতিয়া চৰকাৰ আছিলে 15টা বছৰ ঠিকে আছে তৰুণ গগৈ নেতৃত্বাধীন যিটো চৰকাৰ এইটো ঠিকে আছে তেওঁ শান্তি ঘূৰাই লৈ আহিছে কিবা কৰিছে কিন্তু আজি এই কাৰ্বি আংলঙৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ তেতিয়া কাৰ্বি আংলঙৰ উন্নয়ন যেনেধৰণৰ হ'ব লাগিছিল ইয়াত 6 ছিটৰ যিটো ব্যৱস্থা সেই যিটো অট'নমি সেই অট'নমি যেনেধৰণে প্ৰদান কৰিব লাগিছিলে প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে 2011 চনত UPDF আৰু DSBৰ লগত এখন এলানি চুক্তি স্বাক্ষৰ হ'ল সেই চুক্তি আজি পৰ্যন্ত ইমপ্লিমেণ্ট কিয় নহ'ল মূল প্ৰশ্ন তেওঁলোকে যদি শিক্ষিতৰ প্ৰতি বা জনসাধাৰণৰ প্ৰতি যদি তেওঁলোক দায়বদ্ধ বুলি ভাবে তেতিয়াহ'লে তেওঁলোকে এই চুক্তিবিলাক আজিলৈকে তাৰ অফিচ মেমৰেণ্ডাম কিয় নোলিয়ায় সংবিধান সংশোধন কিয় নকৰে কাৰ্বি আংলঙৰ জনগণক এইবিলাক বস্তু কিয় নিদিলে গতিকে এনেধৰণৰ এবোৰ সমস্যা আছে যি সমস্যাবিলাক সমাধান কৰাত বা সেই সমস্যাবিলাক এড্ৰেছ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু আমি আশা ৰাখিছিলোঁ যে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দল সবল হ'ব কিন্তু কংগ্ৰেছ দল সবল হোৱাৰ পৰিৱৰ্তে গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ লগে লগে এতিয়া কৰাপ্টেড মানুহখিনিক এতিয়া বাছি নেতৃত্বত বহুৱাইছে গতিকে তাৰ পৰা কংগ্ৰেছ দলৰ পৰা আমি একো আশা কৰিব নোৱাৰোঁ আৰু সেইকাৰণে আমি কংগ্ৰেছ দল ত্যাগ কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।